ৰাতিপুৱা ব্ৰেকফাষ্টত আজি চাহ বিস্কুট আৰু আলু পৰঠা বনাই পেলাই মানুহজনক খাব দিলোঁ। লগতে ময়ো খাই কৰি তেওঁ ডিউটি গ'ল আৰু মই বজাৰলৈ বুলি গ'লোঁ। গৈ পেলাই আহিলোঁ, অলপ চব্জি তব্জি এনেকৈ ঘৰত নাছিলে, বজাৰ কৰি আহিলোঁগৈ মই আৰু লগৰজনী মিলি কৰি। আৰু বেছি অইন একো অনা নাই, আলু, ভাতকেৰেলা, পিঁয়াজ আৰু এনেকৈ মাছৰুম পেকেট লৈ আহিছিলোঁ আৰু লগতে ডিম আনিছিলোঁ। ডিমকেইটা থ'লোঁ বাৰু। আৰু মাছৰুমখিনি ৰাতিলৈ বুলি বনাম আৰু এইখিনি বহুত লেতেৰা থাকে, চাফা কৰি মেলি ল'ব লাগিব ভালদৰে। আৰু নিমখ হালধি সানি পেলাই জাষ্ট ফ্ৰাই কৰি পেলাই মাছৰুমখিনি থৈ লৈছোঁ। আৰু এয়া বিলাহী আৰু পিঁয়াজৰ পেষ্ট বনাই লগতে আদা নহৰু অকণমান থেতালি লৈছোঁ। ওপৰত কিবা কিবি নিচিনা অকণ দেখিলোঁ, তাৰপিছতে চালোঁ আদাখিনি ভালদৰে থেতালি নাখালে, সেইটো কাৰণে অকণমান থাকি গ'ল। আৰু চব মিক্স কৰি বাছ মাছৰুমখিনি ঢালি দিছোঁ ইমানেই। আৰু কালি ভিডিঅ' কৰা নহ'ল, এওঁ ডিউটিৰ পৰা দেৰিকৈ আহিলে, ভাত পানী খাই শুই থাকিলোঁ। আৰু নেক্সট মৰ্ণিং আজি তেওঁক খাবলৈ লগতে ময়ো খালোঁ। খাই বৈ পেলাই তেওঁ ডিউটি গ'ল আৰু মই ধুমাধুম বাচন বৰ্তনখিনি সামৰি ধোৱা কৰাত লাগিলোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, তেন্তে আজিলৈ আহিছোঁ, বাই।